জুবিন গাৰ্গে কিতাপ পঢ়ি ভাল পাইছিল আপোনালোকৰ নিশ্চয় হয়তো মনত আছে জুবিন গাৰ্গে যিমানবিলাক ইন্টাৰভিউত কৈছিল প্ৰায়বিলাক ইন্টাৰভিউতে কিতাপৰ কথা কয় মাজে মাজে কিতাপৰ কথা কয় তেওঁ বহুত কিতাপ পঢ়িছে হয়তো ডক্টৰেট ডিগ্ৰী লোৱা এজন ব্যক্তিও হয়তো ইমান কিতাপ পঢ়া নাই জুবিন গাৰ্গে যিমান কিতাপ পঢ়িছে জুবিন গাৰ্গৰ যদি আপুনি ঘৰত যায় এটা লাইব্ৰেৰী আপুনি পাব জুবিন গাৰ্গৰ দেউতাকৰ ঘৰত গলো আপোনালোকে এটা লাইব্ৰেৰী দেখা পাব গতিকে জুবিন গাৰ্গে যিখিনি ভাল পাইছিল আমি সেইখিনি কমৰাজে আমি ভাল পাব লাগিব আৰু তাকে লৈ আজি টিডি ভাগৱতে যিখিনি মন্তব্য আগবঢ়াইছে ছয়দুৱাৰ কলেজত সেই মন্তব্য আপোনালোক শুনালে বিচাৰিছো আৰু মোৰ বন্ধু এজন অটোখনত উঠি আমি 0 মাইললৈ গৈছো জুবিন গাৰ্গৰ ঘৰলৈ গৈছো জুবিন গাৰ্গৰ ঘৰত কেইবাটাও কুকুৰ আৰু মই কুকুৰক বৰ ভয় কৰো গতিকে যেতিয়া গেটখনৰে ওপৰলৈ উঠি গৈছো কুকুৰ কেইটাই চুচা মাৰি আহিছে কুকুৰ কেইটাই যেতিয়া চুচা মাৰি আহিছে দেখিছো মানুহ এজনে সাধাৰণ টি-শাৰ্ট এটা পিন্ধি নীলা ৰঙৰ টি-শাৰ্ট এটা পিন্ধি আছিল টি-শাৰ্টটো পিন্ধি ওলাই আহিছে আৰু যেতিয়া গম পাইছে যে মই কুকুৰক ভয় কৰো কাৰণ মানে মই পিজু কি আহিছো মই কুমাব খোজা নাই তেতিয়া নিজে আহি তেখেতে আগুৱাই লৈ গৈছে আৰু সেই মানুহজন আছিল জুবিন গাৰ্গ সেইদিনা জুবিন গাৰ্গে মোক এটা বৰ ডাঙৰ কথা কৈছিল আৰু সেই কথাটো মোৰ এতিয়াও মনত আছে মই আৰু আজি সেই কথাটো আপোনালোকক ক'ব খোজো আপোনালোকে হাৰাৰি ইউভাল নোৱা হাৰাৰি বুলি লেখকজনৰ নাম শুনিছেনে কল্পনা কৰক সেয়া 2017-18 চনৰ কথা ইউভাল নোৱা হাৰাৰিক আজি সমগ্ৰ বিশ্বই চিনি পায় হাৰাৰিৰ সেপিয়েন্স হাৰাৰিৰ 21 লেসন্স ফৰ দা 21st century নামৰ কিতাপবোৰ সকলো মানুহে বিশ্বৰ বেছিভাগ দেশত প্ৰচলিত হৈছে বিশ্বই আজি হাৰাৰিক এগৰাকী বুদ্ধিজীৱী এগৰাকী ইন্টেলেকচুৱেল বুলি মানি লৈছে 2017 চনত সেইদিনা কথা পাতি থাকোতে আড্ডাৰ মাজত মোক জুবিন গাৰ্গে কৈছে তই হাৰাৰি পঢ়িছনে নাই বুলি মই তেতিয়া হাৰাৰি খাই নে পিন্ধে নেজানো মই কৈছো দাদা পঢ়া নাই তেতিয়া মোক কৈছে তই হাৰাৰি পঢ় মই এবাবে আচৰিত হৈ গলো আজিও মই আচৰিত হওঁ যিজন মানুহে আপুনি যদি একেবাৰে জুবিন গাৰ্গৰ শৈক্ষিক জীৱনটোলৈ লক্ষ্য কৰে জুবিন গাৰ্গ ডক্টৰেট নহয় জুবিন গাৰ্গে মাষ্টাৰ্ছ কৰা নাই জুবিন গাৰ্গে নিজৰ ডিগ্ৰীটো ভালকে শেষ কৰা নাই সেই মানুহজনে মোক যেতিয়া হাৰাৰিৰ কথা কৈছে তেতিয়া মই গম পালো যে এই মানুহজন যিজন মানুহক আমি এজন গায়ক বুলি সদায় কৈ থাকো এই মানুহজন কিমান প্ৰজ্ঞাৰে সমৃদ্ধ বিশ্বৰ চুক কোণৰ খবৰ তেখেতে কিদৰে ৰাখে সেই কথাটো মই সেইদিনা উপলব্ধি কৰিব পাৰিছিলো আৰু সেইদিনাৰ পৰা মই আজি যদি মোক আপুনি খুধে হাৰাৰিৰ একেবাৰে শেষৰখন কিতাপলৈকে মই পঢ়িছো আৰু এইভাবেই পঢ়িছো কাৰণ সেইদিনা জুবিন দাই মোক সেই বাটটো দেখুৱাই দিছিল যে কিতাপ নপঢ়িলে কিতাপৰ সৈতে সম্পৰ্ক নাথাকিলে জাতি এটা জীয়াই থাকিব নোৱাৰে মানুহ জীয়াই থাকিব নোৱাৰে গতিকে মই আপোনালোকক এই অনুৰোধটোৱে আজি কৰিব খোজো জুবিন দাৰ স্মৃতিচাৰণ সভাত আমি এই সংকল্পটো ল'ব লাগে যে আমি আমাৰ সম্পৰ্ক কিতাপৰ সৈতে আমাৰ সম্পৰ্ক আমি বৃদ্ধি কৰিম আমি কেৱল পাঠ্যপুথিৰ কিতাপ নপঢ়ো আমি জাতিটোৰ বাবে পৃথিৱীখনৰ বাবে প্ৰচলিত প্ৰত্যেকটো বিষয়ৰ সৈতে সম্পৰ্ক ৰাখি আমি কিতাপ পঢ়াৰ প্ৰথা এটা আৰম্ভ কৰিম আৰু মই ছাত্ৰ একতা সভাক অনুৰোধ জনাম জুবিন গাৰ্গৰ স্মৃতিত যদি ছাত্ৰ একতা সভাই কিবা পদক্ষেপ হাতত ল'ব বিচাৰিছে জুবিন গাৰ্গৰ স্মৃতিত ছাত্ৰ একতা সভাই এই পদক্ষেপটো হাতত লওক যে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়াৰ বাবে মাহটোৰ 2টা শনিবাৰ কিতাপ পঢ়াৰ বাবে উৎসৰ্গা কৰিব আৰু সেই 2টা দিন জুবিন দাৰ বাবে আটায়ে লগ হৈ ছয়দুৱাৰ মহাবিদ্যালয়ৰ বাকৰিত কিতাপ পঢ়িব আপোনালোকে গ্ৰহণ কৰিবনে সংকল্পটো মই আপোনালোকক অনুৰোধ কৰিম জুবিন দাক আমি গানেৰে জীয়াই ৰাখিব লাগিব জুবিন দাৰ কথাৰে আমি জীয়াই ৰাখিব লাগিব কিন্তু আমি মাহৰ 2টা দিনত জুবিন দাৰ স্মৃতিত ছয়দুৱাৰ মহাবিদ্যালয়ত কিতাপ পঢ়িম আৰু কিতাপ পঢ়ি তেখেত য'তেই আছে তেখেতক আমি কম যে তেখেতে যিদৰে কৈ গৈছিল যে এটা কিতাপ নপঢ়া জাতি এটা কেতিয়াও জীয়াই থাকিব নোৱাৰে এই কিতাপ নপঢ়া জাতিটোৱে এতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছে আৰু ছয়দুৱাৰ মহাবিদ্যালয়ে অসমক বাট দেখুৱাইছে কিদৰে কিতাপৰ জৰিয়তেও জুবিন গাৰ্গক অমৰ কৰি ৰাখিব পাৰি